দেবী বেঙ্গালী তেখেতকো আমি ইউনিটি তৰফৰ পৰা অনুৰোধ জনাইছোঁ। ইয়াৰ পৰা কি চিৰা হ'ব এই ধানৰ পৰা? এইটো কি ধান বাইদেউ? এইটো কি ধান? হা, বংগলক্ষ্মী। এইটো ইয়াৰে খেতিৰ? আপোনালোকৰ লোকাল খেতিৰ? এইটো অকল চিৰাই হয় না আন কিবা হয়? ভাত খাং। যদি কিমান টাইম লাগে এইটো বনাওঁতে? বহু টাইম লাগে। আৰু এই ধানটো এইটো ছিজনতে হয়? ভোগালী বিহুৰ প্ৰাকখনতে হয় নেকি? এইটো বনোৱাৰ প্ৰচেছ কি? আগত কি পানীত ভিজাই ৰাখিব লাগে নেকি? এক ৰাতি ভিজাই ৰাখিব লাগে, তাৰপিছত ইয়াক এনেকৈ হেৰি কৰিলে চিৰা ওলায় ন? এইটো হৈ আছে ন? এইটো হৈ আছে। এইটো বংগলক্ষ্মী ন? আৰু এই তামোলৰ পৰাও আমি নিউজ চেনেলক অসম ক্ৰান্তি আৰু NKTVক ধন্যবাদ জনাইছোঁ। ইমান ঘনকুঁৱলীৰ মাজত আহি যে আমাৰ ইয়াতে আহি উপস্থিত হৈছে, সেইকাৰণে তেখেতসকলক প্ৰথমতে ধন্যবাদ জনাইছোঁ। গুৱাহাটীখন গুৱাগাছা গাঁৱত আজি প্ৰথমবাৰৰ ভোগালী বিহু উদযাপন কৰা হৈছে। গতিকে এই ভোগালী বিহু উদযাপন কৰা ধন্যবাদ দিছোঁ হিচাপে মই আছোঁ ইয়াতে। আজি প্ৰথমবাৰ আমাৰ দিনযোৰ ৰখা হৈছে। দিনৰ ভাগত খেল ধেমালি কিন্তু আজি সন্ধিয়াৰ কাৰ্যসূচীত যিটো আছিল লটাৰী খেল ভোগালী বিহু গুৱাহাটীৰ পৰা স্থানীয় শিল্পী আৰু লগতে এই ঠাণ্ডাৰ মাজত ভাদৰে শান্তি শৃংখলা আমাৰ এই কাৰ্যসূচী এইখিনি। এই ভোগালী বিহুৰ সময়ত পোনপ্ৰথমে মই সদৌ অসমবাসীক মোৰ আন্তৰিক ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। দ্বিতীয়তে গুৱাগাছা গাঁৱৰ প্ৰথমকৈ আজি ভোগালীৰ প্ৰথম বাৰ্ষিক পাতিছে বুলিয়ে ক'লোঁ মই। ভাল লাগিছে। আমাৰ গাঁৱৰ ইমান কৰ্মত ব্যস্ত হৈ থকা মহিলাসকলে যে আজি এই ৰাতিখনত সময় দিছে, ল'ৰা ছোৱালীৰ অসুখ বিসুখ থাকিলেও যে আহিছে, সেইকাৰণে ভাল লাগিছে। যিবিলাক দুখ কষ্ট আঁতৰাই আজি গোটেইখিনি ইয়াতে অনুভৱ কৰিব বুলি মানে মনত আনন্দ পাম বুলি আহিছে। তাৰ কাৰণে মোৰ ফালৰ পৰা মই আন্তৰিক শুভেচ্ছা জনাইছোঁ। আৰু লগতে আমাৰ নতুনকৈ হ'লেও আজি মানে প্ৰথমৰ কাৰণে
ল'ৰাখিনিয়ে যে পাতিছে তেওঁলোককো মই তাৰমানে মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জনাইছো। উৰুকাৰ দিনতে খাই লগতে প্ৰথম বিহু দ্বিতীয় বিহু বুলি কয়, আজি আমাৰ গৰু বিহু বুলি কয়। আজি তাৰমানে গৰু ছাগলী যিমান আছে আমাৰ গাঁৱলীয়া মানুহ তেওঁলোকে তাৰমানে ধুনীয়াকে গৰুক গা চা ধুৱাই ধুনীয়াকে শিংবিলাকত তেল দিব, তাৰপিছত গৰুখিনি গা চা ধুৱাই তেল দি গৰুখিনিক ধুনীয়াকে মাহ প্ৰসাদ খাবা দিব। আমাৰ যে কাৰে চাৰে ভাজো সেই খাবা দিব ধুনীয়াকে। খোৱা লোৱাৰ পিছত গৰুখিনি দৰৱ দি আহিব। অহাৰ পিছত মানুহখিনিও ধুনীয়াকে গুড়া চাহ খাব। পোনপ্ৰথমে মই অসমবাসীক ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৱে যেন বিহু উদযাপন কৰে, মানে বহুত সযতনে। এনেও দিনকাল বহুত বেয়া চলি আছে, চবে যেন ভালকে বিহুটো পালন কৰি যায়। আমাৰ বিহু বাপতি সাহোন হয়, যেন ভালদৰে আমাৰ পৰম্পৰা ৰীতি নীতি ৰক্ষা কৰি সুকলমে বিহুটো পালন কৰি সকলোৱে উপভোগ কৰে। ঠাণ্ডাত ইমান কষ্ট কৰি সকলোৱে ধুনীয়াকৈ একদম পৰিৱেশন কৰিছে। সকলো আহিছে, চেনেলক মানে ধন্যবাদ জনাইছো। আমাৰ অতিথি আহিছে, জিলা উপায়ুক্ত, সিহঁতকো ধন্যবাদ দিছো। তুমি এই বিহুৰ সময়ত আমি পৰিলক্ষিত কৰিছো যিটো আমাৰ অসমীয়াৰ যিটো সংস্কৃতি সেই ইয়াৰ লগত সংগতি ৰাখি মানে ড্ৰেছ পিন্ধিছা, কি ক'বা তুমি? মোৰ ভাল লাগিছে, মানে মই এটা আধুনিক নৃত্য মানে ডেন্স কৰিম, সেইকাৰণে মই ইজৰা পিন্ধিছোঁ। নমস্কাৰ, মোৰ নাম ত্ৰিনীতি পাঠক। তোমাৰ বয়স? আজি এই পবিত্ৰ মোৰ ভূমিত বয়স 9 বছৰ। একত্ৰিত হোৱা কি আছে তোমাৰ আজিৰ এই ভোগালী বিহুত উপস্থিত হৈ? হিন্দু বহুত ভাল সন্তান, লাগিছে বহুত ভাল লাগিছে। ভোগালী বিহুৰ শুভেচ্ছা। আমাৰ যে ইতিহাস, আমাৰ যে ঐতিহ্য